বন্ধুসকল ওয়েলকাম টু ইউটিউব চেনেল। বন্ধুসকল বহুত ভাল খবৰ। অসম পুলিচৰ বাবে আকৌ সাধাৰণতে পথ মুকলি হোৱাৰ চান্স আছে আৰু অসম পুলিচৰ ফিজিকেলসমূহ আপোনালোকৰ সাধাৰণতে অনুষ্ঠিত হ'ব। ফিজিকেল অনুষ্ঠিত মে' মাহৰ পিছত অনুষ্ঠিত হ'ব। মে' মাহত আপোনালোকৰ এডমিট কাৰ্ড মুকলি হ'ব। মে' মাহত আপোনাৰ এডমিট কাৰ্ড মুকলি হ'ব আৰু আপোনাক মই কৈছোঁ অসম পুলিচৰ সাধাৰণতে ৰিটেন এক্সামৰ হওক, ফিজিকেলে হওক, এডমিট কাৰ্ডে হওক, সকলো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব। আৰু যিসকলে মোৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অসম চৰকাৰৰ যিটো গেট 3 গেট 4 ভেকেঞ্চি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সাধাৰণতে কেইবাটাও সাধাৰণতে মিটিঙত সাধাৰণতে উল্লেখ কৰিছে, কেইবাটাও সাধাৰণতে মিটিঙত সাধাৰণতে লাইভ প্ৰুফ সহকাৰে উল্লেখ কৰিছে যে তেওঁলোক আপোনালোকৰ সাধাৰণতে অসম পুলিচত কোনে কোনে এপ্লাই কৰিছে আৰু কোনে কোনে এপ্লাই কৰা ডিমা হাছাও, হাফলং এনেকুৱা সাধাৰণতে অৱস্থাত ইতিমধ্যে কেইবাটাও মিটিঙত দুদিন ধৰি মুখ্যমন্ত্ৰী কেইবাবাৰো উল্লেখ কৰিছে যে আপোনাৰ সাধাৰণতে কোনে কোনে এপ্লাই কৰা নাই, কোনে কোনে কৰিব পাৰিছে, এডমিট কাৰ্ড কেতিয়া হ'ব আৰু অসম পুলিচৰ ফিজিকেল কেতিয়া হ'ব, গেট 3 গেট 4 ভেকেঞ্চিত কিমান ল'ৰা ছোৱালী এপ্লাই কৰিছে, কেতিয়া কি হ'ব, এই বিষয়ে বহুতবাৰ উল্লেখ কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া সাধাৰণতে মিটিঙত উল্লেখ কৰি আছে। বন্ধুসকল এই মিটিঙৰ ওপৰত ভিত্তি কৰি আপোনালোক মুখ্যমন্ত্ৰী ডাঙৰীয়া এবাৰ ক'লে যে জুলাই মাহতে হ'ব, অনুষ্ঠিত হৈ যাব, জুলাই মাহৰ আগত সম্পূৰ্ণ হৈ যাব। এবাৰ ক'লে মে' মাহতে হ'ব। বন্ধুসকল এবাৰ সাধাৰণতে ডেটসমূহ মাজে মাজে চেঞ্জ কৰি আছে। বন্ধুসকল আপোনালোক মই কৈছোঁ বন্ধুসকল এপ্ৰিল মাহত ইলেকশ্যন হয়। বন্ধুসকল এপ্ৰিল মে' মাহত যদি এডমিট কাৰ্ড মুকলি হোৱাৰ চান্স আছে, এডমিট কাৰ্ড মুকলি হোৱাৰ চান্স আছে। 15-20 দিন আগতে এডমিট কাৰ্ড মুকলি হয় অসম পুলিচৰ আৰু গেট 3 গেট 4 মোটামুটি 15-20 দিন 25 দিন আগতে এডমিট কাৰ্ড মুকলি কৰি দিব লাগিব, কাৰণ পৰীক্ষাৰ চেণ্টাৰো কালেক্ট কৰিব লাগিব আৰু অসম পুলিচৰ যিটো ফিজিকেল অনুষ্ঠিত হ'ব সেইবোৰ চেণ্টাৰো সাধাৰণতে কালেক্ট কৰিব লাগিব। বন্ধুসকল সেইবোৰ ফিল্ডসমূহ সাধাৰণতে ঠিক কৰিব লাগিব। বন্ধুসকল আৰু সেইবাবে কৈছোঁ আপোনাৰ সাধাৰণতে জুন মাহতে সাধাৰণতে মে' মাহতে এডমিট কাৰ্ড মুকলি হোৱাৰ 100% চান্স আছে। বন্ধুসকল বহুতে ক'ব মে' মাহতে ফিজিকেল অনুষ্ঠিত হ'ব। বন্ধুসকল নহয় বন্ধুসকল, মে' মাহতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এবাৰ ডেটটো চেঞ্জ কৰিছে, 2 মাহ আগৰ পিছত তেনেকৈ ডেটটো চেঞ্জ কৰিছে। বন্ধুসকল মে' মাহত আপোনালোকে এডমিট কাৰ্ড মুকলি হোৱাটো 100% হ'ব। বন্ধুসকল কিন্তু আপোনাৰ সাধাৰণতে ফিজিকেল অনুষ্ঠিত 1 মাহ বা 15 দিন বা 20 দিন 25 দিন এনেকৈ দেৰিকৈ অনুষ্ঠিত হ'ব, কাৰণ ফিল্ডসমূহ ঠিক কৰিব লাগিব আৰু আপোনালোকৰ সাধাৰণতে এই গেট 3 গেট 4 ভেকেঞ্চিৰ বাবে পৰীক্ষাৰ চেণ্টাৰ ঠিক কৰিব লাগিব। বন্ধুসকল আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব। তাৰ আগতে কিন্তু এই গেট 3 গেট 4 ভেকেঞ্চিও পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে, কেতিয়াও নোৱাৰে। বন্ধুসকল আপোনাক মই কৈছোঁ 7 মাহ সময় আছে, এতিয়াও সাধাৰণতে 7 মাহ সময় আছে আৰু অসম পুলিচৰ 6 মাহ সময় আছে এতিয়াও। সাধাৰণতে আজি হৈছে 6 সাধাৰণতে জানুৱাৰী তাৰিখ। বন্ধুসকল 6 মাহ সময় আপোনালোকে পাব, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে' মাহটো বাদ দিবই লাগিব। বন্ধুসকল 5 মাহ সময় আছে। বন্ধুসকল 5 মাহ ফুল সময় আছে। জুন মাহতে আপোনালোকৰ ধৰক ফিজিকেল হ'ব। বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে ইলেকশ্যনৰ ইয়াৰ বাবে অলপমান দেৰিকৈও পাতি দিব পাৰে আৰু 1-1.5 মাহ দেৰিকৈ পাতি দিব পাৰে ইলেকশ্যনৰ আপুনি ভেজালৰ বাবে। বন্ধুসকল আৰু আপোনাৰ গেট 3 গেট 4 ভেকেঞ্চি তাতকৈ আৰু বেছি দেৰি হ'ব, মোটামুটি 6 মাহ প্লাছ সময় আছে। বন্ধুসকল গেট 3 গেট 4 বাবে। বন্ধুসকল আগষ্ট মাহৰ আগতে কেতিয়াও সম্ভৱ নহয় গেট 3 গেট 4, মোটামুটি 1 মাহ আগতে পৰীক্ষাৰ চেণ্টাৰে ঠিক কৰিবলৈ সাধাৰণতে 15 দিন লাগিব। বন্ধুসকল কাৰণ ল'ৰা ছোৱালী এপ্লাই কৰিছে 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে, পৰীক্ষাৰ চেণ্টাৰ কিমানখন কানেক্ট কৰিব লাগিব তেওঁলোকেহে গম পাব। বন্ধুসকল আৰু কিমানখন 22 লাখ সাধাৰণতে এডমিট কাৰ্ডৰ কাম কৰিবলৈ হ'লে কেনেকৈ কৰিব লাগিব তেওঁলোকেহে গম পাব। বন্ধুসকল আৰু যিসকলে সাধাৰণতে এপ্লাই কৰাৰ সময়তে ভুল কৰিছিল, গেট 3 গেট 4 বাবে এপ্লাই কৰোঁতে ভুল কৰিছিল আৰু তেওঁলোকে সাধাৰণতে শুদ্ধ কৰিবলৈ অপশ্যন এটা দিয়া হৈছে, লিংক এক্টিভ কৰি দিছে। বন্ধুসকল যোৱাকালিৰ পৰা 18 জানুৱাৰী তাৰিখলৈ আপোনালোকে সাধাৰণতে যিসকলে সাধাৰণতে এপ্লাই কৰাৰ সময়তে নাম, ডেট অফ বাৰ্থ বা নিজৰ নাম বা দেউতাকৰ নাম বা পিকচাৰ হওক বা যি হওক বা চাইনে হওক, ছিগনেচাৰ হওক, যিকোনো ভুল কৰিছে যদি আপুনি শুদ্ধ কৰিব পাৰিব। বন্ধুসকল বৃহৎ এটা সাধাৰণতে ঘোষণা বা বৃহৎ এটা ভাল সিদ্ধান্ত লোৱা হৈছে আৰু SLRC অফিচিয়েল চাইটৰ পৰা আৰু বহুত ভাল খবৰ। ইতিমধ্যে গেট 3 শুদ্ধ কৰিব পাৰিব, গেট 4তো কৰিব পাৰিব। যদি এপ্লিকেশ্যন বা কিবা যদি ভুল পাইছে, এপ্লিকেশ্যন নিজে আপোনালোকে অফলাইনত যিটো কাগজ ওলাইছে সেইটো চাই ল'ব। বন্ধুসকল চাই লোৱাৰ পিছত যদি কিবা ভুল পাইছে তেনেহ'লে আপোনালোকে শুদ্ধ কৰিব পাৰিব আৰু যদি শুদ্ধ নকৰে তেনেহ'লে কিন্তু আপোনাৰ এডমিট কাৰ্ড মুকলি নহয়। সেইবাবে শুদ্ধ কৰিবলৈ দিয়া হৈছে আৰু এই ক্ৰিটিকেল হ'ব। এইবাৰ বাইবাই টেষ্টটো ক্ৰিটিকেল হ'ব। যিসকলে গ্ৰেজুৱেশ্যন কৰিছে, BA পাছ কৰিছে তেওঁলোকে যদি সাধাৰণতে 8 পাছত সাধাৰণতে ফেক কৰি বা আপোনালোকৰ সাধাৰণতে ভুৱা কৰি এপ্লাই কৰিছে তেওঁলোকে কিন্তু চাকৰি নাপায়, এইবাৰ এডমিট কাৰ্ড মুকলি নহয়। সেইবাবে এইবাৰ কিন্তু বৃহত্তম ক্ৰিটিকেল হ'ব, কাৰণ সাধাৰণতে ইতিমধ্যে এডিট কৰাৰ অপশ্যনটো দি দিছে। বন্ধুসকল অলপমান খেলি মেলি পাব, বাইবাই টেষ্টটো কিন্তু ওলাই দিব আৰু যদি গ্ৰেজুৱেশ্যন কৰি 12 পাছ লৈ কোৱালিফিকেশ্যন দি কিনে গেট 4ত এপ্লাই কৰিছে তাৰপিছতো ওলাই যাব, কাৰণ সকলোবোৰ হাতত সকলো কোৱালিফিকেশ্যনৰ সকলোবোৰ সেৱাৰ হাততে থাকে আৰু সকলোবোৰ সেৱাই পৰীক্ষা কণ্ডাক্ট কৰিব। বন্ধুসকল আপোনালোকে অলপমান খেলি মেলি কৰিব নোৱাৰে। বন্ধুসকল সেইবাবে কৈছোঁ আপোনালোকে ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব। কোনো ধৰণৰ ফেক ভিডিঅ' ফেক আপডেট ফেক কৰি কোনো ধৰণৰ পৰীক্ষা পাছ কৰা বা কোনো ধৰণৰ কৰা বা একো নচলিব। বন্ধুসকল অসম চৰকাৰৰ ফালৰ পৰা সকলোবোৰ নিকা মেৰিট হিচাপত দিয়া হ'ব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও বাৰো উল্লেখ কৰিছে, কেইবাটাও মিটিঙত উল্লেখ কৰিছে আৰু অসম পুলিচত নতুনকৈ আৰু পদ সাধাৰণতে আহিব পাৰে আৰু নতুনকৈ পদ সাধাৰণতে কেৱল সাধাৰণতে জনজাতিকৰণ সাধাৰণতে
হাফলং তাৰপিছত আপোনাৰ সাধাৰণতে এই উজনি অসমৰ সাধাৰণতে কেইখন সাধাৰণ জিলাৰ বাবে আপোনাৰ পদ আহিব পাৰে জনজাতিকৰণ সাধাৰণতে যিসকল লোক আছে তেওঁলোকৰ বাবে কিছুমান পদ সাধাৰণতে আকৌ ভেকেঞ্চি লিংক এক্টিভ কৰি দিব পাৰে অসম পুলিচৰ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাবাৰো উল্লেখ কৰিছে ধন্যবাদ ছাপোৰ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব সকলো আপডেট ভিজিট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অসম চৰকাৰৰ যিটো গেট 3 গেট 4 ভেকেঞ্চি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাধাৰণতে কেইবাটাও সাধাৰণতে মিটিঙত সাধাৰণতে উল্লেখ কৰিছে কেইবাটাও সাধাৰণতে মিটিঙত লাইভ প্ৰুফ সহকাৰে উল্লেখ কৰিছে যে তেওঁলোক আপোনালোকৰ সাধাৰণতে অসম পুলিচত কোনে কোনে এপ্লাই কৰিছে আৰু কোনে কোনে এপ্লাই কৰা নাই ডিমা হাছাও হাফলং এনেকুৱা সাধাৰণতে অৱস্থাত ইতিমধ্যে কেইবাটাও মিটিঙত দুদিন ধৰি মুখ্যমন্ত্ৰী কেইবাবাৰো উল্লেখ কৰিছে যে আপোনাৰ সাধাৰণতে কোনে কোনে এপ্লাই কৰা নাই কোনে কোনে কৰিব পাৰিছে এডমিট কাৰ্ড কেতিয়া হ'ব আৰু অসম পুলিচৰ ফিজিকেল কেতিয়া হ'ব গেট 3 গেট 4 ভেকেঞ্চিত কিমান ল'ৰা ছোৱালী এপ্লাই কৰিছে কেতিয়া কি হ'ব এই বিষয়ে বহুতবাৰ উল্লেখ কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাধাৰণতে মিটিঙত উল্লেখ কৰি আছে বন্ধুসকল এই মিটিঙৰ ওপৰত ভিত্তি কৰি আপোনালোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ ক'লে যে জুলাই মাহতে হ'ব অনুষ্ঠিত হৈ যাব জুলাই মাহৰ আগতে সম্পূৰ্ণ হৈ যাব এবাৰ ক'লে মে মাহতে হ'ব বন্ধুসকল এবাৰ সাধাৰণতে ডেটসমূহ মাজে মাজে চেঞ্জ কৰি আছে বন্ধুসকল আপোনালোক মই কৈছোঁ বন্ধুসকল এপ্ৰিল মাহত ইলেকশ্যন হয় বন্ধুসকল এপ্ৰিল মে মাহত যদি এডমিট কাৰ্ড মুকলি হোৱাৰ চান্স আছে এডমিট কাৰ্ড মুকলি হোৱাৰ চান্স আছে 15-20 দিন আগতে এডমিট কাৰ্ড মুকলি হয় অসম পুলিচৰ আৰু গেট 3 গেট 4 মোটামুটি 15-20 দিন 25 দিন আগতে এডমিট কাৰ্ড মুকলি কৰি দিব লাগিব কাৰণ পৰীক্ষাৰ চেণ্টাৰো কালেক্ট কৰিব লাগিব আৰু অসম পুলিচৰ যিটো ফিজিকেল অনুষ্ঠিত হ'ব সেইবোৰ চেণ্টাৰো সাধাৰণতে কালেক্ট কৰিব লাগিব বন্ধুসকল সেইবোৰ ফিল্ডসমূহ সাধাৰণতে ঠিক কৰিব লাগিব বন্ধুসকল আৰু সেইবাবে কৈছোঁ আপোনাৰ সাধাৰণতে জুন মাহতে সাধাৰণতে মে মাহতে এডমিট কাৰ্ড মুকলি হোৱাৰ 100% চান্স আছে বন্ধুসকল বহুতে ক'ব মে মাহতে ফিজিকেল অনুষ্ঠিত হ'ব বন্ধুসকল নহয় বন্ধুসকল মে মাহতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ ডেটটো চেঞ্জ কৰিছে 2 মাহ আগৰ পিছত তেনেকৈ ডেটটো চেঞ্জ কৰিছে বন্ধুসকল মে মাহত আপোনালোকে এডমিট কাৰ্ড মুকলি হোৱাটো 100% হ'ব বন্ধুসকল কিন্তু আপোনাৰ সাধাৰণতে ফিজিকেল অনুষ্ঠিত 1 মাহ বা 15 দিন বা 20 দিন 25 দিন এনেকৈ দেৰিকৈ অনুষ্ঠিত হ'ব কাৰণ ফিল্ডসমূহ ঠিক কৰিব লাগিব আৰু আপোনালোক সাধাৰণতে এই গেট 3 গেট 4 ভেকেঞ্চিৰ বাবে পৰীক্ষাৰ চেণ্টাৰ ঠিক কৰিব লাগিব বন্ধুসকল আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব তাৰ আগতে কিন্তু এই গেট 3 গেট 4 ভেকেঞ্চিও পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে কেতিয়াও নোৱাৰে বন্ধুসকল আপোনাক মই কৈছোঁ 7 মাহ সময় আছে এতিয়াও সাধাৰণতে 7 মাহ সময় আছে আৰু অসম পুলিচৰ 6 মাহ সময় আছে এতিয়াও সাধাৰণতে আজি হৈছে 6 সাধাৰণতে জানুৱাৰী তাৰিখ বন্ধুসকল 6 মাহ সময় আপোনালোকে পাব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে মাহটো বাদ দিবই লাগিব বন্ধুসকল 5 মাহ সময় আছে বন্ধুসকল 5 মাহ ফুল সময় আছে জুন মাহতে আপোনালোকৰ ধৰক ফিজিকেল হ'ব বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে ইলেকশ্যনৰ ইয়াৰ বাবে অলপমান দেৰিকৈ পাতি দিব পাৰে আৰু 1-1.5 মাহ দেৰিকৈ পাতি দিব পাৰে ইলেকশ্যনৰ আপুনি বেজালৰ বাবে বন্ধুসকল আৰু আপোনাৰ গেট 3 গেট 4 ভেকেঞ্চি তাতকৈ আৰু বেছি দেৰি হ'ব মোটামুটি 6 মাহ প্লাছ সময় আছে বন্ধুসকল গেট 3 গেট 4 বাবে বন্ধুসকল আগষ্ট মাহৰ আগতে কেতিয়াও সম্ভৱ নহয় গেট 3 গেট 4 মোটামুটি 1 মাহ আগতে পৰীক্ষাৰ চেণ্টাৰে ঠিক কৰিবলৈ সাধাৰণতে 15 দিন লাগিব বন্ধুসকল কাৰণ ল'ৰা ছোৱালী এপ্লাই কৰিছে 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে পৰীক্ষাৰ চেণ্টাৰ কিমানখন কানেক্ট কৰিব লাগিব তেওঁলোকে গম পাব বন্ধুসকল আৰু কিমানখন 22 লাখ সাধাৰণতে এডমিট কাৰ্ডৰ কাম কৰিবলৈ হ'লে কেনেকৈ কৰিব লাগিব তেওঁলোকে গম পাব বন্ধুসকল আৰু যিসকলে সাধাৰণতে এপ্লাই কৰাৰ সময়তে ভুল কৰিছিল গেট 3 গেট 4 বাবে এপ্লাই কৰোঁতে ভুল কৰিছিল আৰু তেওঁলোকে সাধাৰণতে শুদ্ধ কৰিবলৈ অপশ্যন এটা দিয়া হৈছে লিংক এক্টিভ কৰি দিছে বন্ধুসকল যোৱাকালিৰ পৰা 18 জানুৱাৰী তাৰিখলৈ আপোনালোকে সাধাৰণতে যিসকলে সাধাৰণতে এপ্লাই কৰাৰ সময়তে নাম ডেট অফ বাৰ্থ বা নিজৰ নাম বা দেউতাকৰ নাম বা পিকচাৰ হওক বা যি হওক বা চাইনে হওক চিগনেচাৰ হওক যিকোনো ভুল কৰিছে যদি আপুনি শুদ্ধ কৰিব পাৰিব বন্ধুসকল বৃহৎ এটা সাধাৰণতে ঘোষণা বা বৃহৎ এটা ভাল সিদ্ধান্ত লোৱা হৈছে আৰু SLRC অফিচিয়েল চাইটৰ পৰা আৰু বহুত ভাল খবৰ ইতিমধ্যে গেট 3 শুদ্ধ কৰিব পাৰিব গেট 4টো কৰিব পাৰিব যদি এপ্লিকেশ্যন বা কিবা যদি ভুল পাইছে এপ্লিকেশ্যন নিজে আপোনালোকে অফলাইনত যিটো কাগজ ওলাইছে সেইটো চাই ল'ব বন্ধুসকল চাই লোৱাৰ পিছত যদি কিবা ভুল পাইছে তেনেহ'লে আপোনালোকে শুদ্ধ কৰিব পাৰিব আৰু যদি শুদ্ধ নকৰে তেনেহ'লে কিন্তু আপোনাৰ এডমিট কাৰ্ড মুকলি নহয় সেইবাবে শুদ্ধ কৰিবলৈ দিয়া হৈছে আৰু ই ক্ৰিটিকেল হ'ব এইবাৰ বাইবাই টেষ্টটো ক্ৰিটিকেল হ'ব যিসকলে গ্ৰেজুৱেশ্যন কৰিছে BA পাছ কৰিছে তেওঁলোকে যদি সাধাৰণতে 8 পাছত সাধাৰণতে ফেক কৰি বা আপোনালোকৰ সাধাৰণতে বোৱা কৰি এপ্লাই কৰিছে তেওঁলোকে কিন্তু চাকৰি নাপায় এইবাৰ এডমিট কাৰ্ড মুকলি নহয় সেইবাবে এইবাৰ কিন্তু বৃহত্তম ক্ৰিটিকেল হ'ব কাৰণ সাধাৰণতে ইতিমধ্যে এডিট কৰাৰ অপশ্যনটো দি দিছে বন্ধুসকল অলপমান খেলি মেলি পাব বাইবাই টেষ্টটো কিন্তু ওলাই দিব আৰু যদি গ্ৰেজুৱেশ্যন কৰি 12 পাছ লৈ কোৱালিফিকেশ্যন দি কিনে গেট 4ত এপ্লাই কৰিছে তাৰপিছতো ওলাই যাব কাৰণ সকলোবোৰ হাতত সকলোবোৰ কোৱালিফিকেশ্যনৰ সকলোবোৰ সেৱাৰ হাততে থাকে আৰু সকলোবোৰ সেৱাই পৰীক্ষা কণ্ডাক্ট কৰিব বন্ধুসকল আপোনালোকে অলপমান খেলি মেলি কৰিব নোৱাৰে বন্ধুসকল সেইবাবে কৈছোঁ আপোনালোকে ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব কোনো ধৰণৰ ফেক ভিডিঅ' ফেক আপডেট ফেক কৰি কোনো ধৰণৰ পৰীক্ষা পাছ কৰা বা কোনো ধৰণৰ কৰা বা একো নচলিব বন্ধুসকল অসম চৰকাৰৰ ফালৰ পৰা সকলোবোৰ নিকা মেৰিট হিচাপত দিয়া হ'ব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও বাৰ উল্লেখ কৰিছে কেইবাটাও মিটিঙত উল্লেখ কৰিছে আৰু অসম পুলিচত নতুনকৈ আৰু পদ সাধাৰণতে আহিব পাৰে আৰু নতুনকৈ পদ সাধাৰণতে কেৱল সাধাৰণতে জনজাতিকৰণ সাধাৰণতে
হাফলং তাৰপিছত আপোনাৰ সাধাৰণতে এই উজনি অসমৰ সাধাৰণতে কেইখন সাধাৰণ জিলাৰ বাবে আপোনাৰ পদ আহিব পাৰে জনজাতিকৰণ সাধাৰণতে যিসকল লোক আছে তেওঁলোকৰ বাবে কিছুমান পদ সাধাৰণতে আকৌ ভেকেঞ্চি লিংক এক্টিভ কৰি দিব পাৰে অসম পুলিচৰ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাবাৰো উল্লেখ কৰিছে ধন্যবাদ ছাপোৰ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব